নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সানবিম ইংলিছ ৰিডাৰ 2 ক্লাছ 7ৰ যেটো লেসন 3 আছে ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰেংক হেতু অসমীয়াতে আলোচনা কৰিবলৈ লৈছো। এন ফ্ৰেংক এজনী 13 বছৰীয়া ছোৱালী আছিল আৰু তাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তাইৰ যিখিনি অভিজ্ঞতা হৈছিল সেইখিনিৰ ওপৰত তাই নিজৰ ডায়েৰীটো লিখিছিল আৰু সেই ডায়েৰীটোৰ কিছু কথা তোমালোকে এই পাঠটোত পঢ়িবলৈ পাবা। আশা কৰো ভিডিওটোৱে তোমালোকক উপকৃত কৰিব। A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. এজনী 13 বছৰীয়া নেদাৰল্যাণ্ডৰ এজনী 13 বছৰীয়া ছোৱালীক তাইৰ জন্মদিনৰ দিনা এটা ডায়েৰী দিয়া হৈছিল। তাইৰ জন্মদিন আছিল কেতিয়া জুন 12 জুন 1942 1942 চনৰ 12 জুন তাৰিখে। 2 days later দুদিন পিছত she started writing her diary. তাই কি কৰিছিল তাইৰ সেই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল। The 13-year-old girl was Anne Frank. 13 বছৰীয়া ছোৱালীজনী আছিল Anne Frank. Born on June 12, 1929. তাইৰ জন্ম হৈছিল 1929 চনৰ 12 জুন তাৰিখে। She was the daughter of Otto H. Frank and her mother was Edith Frank. তাইৰ দেউতাকৰ নাম আছিল Otto H. Frank আৰু মাকৰ নাম আছিল Edith Frank. The world would not have known her had her diary not been published after her death. পৃথিৱীয়ে তাইৰ ডায়েৰীখনৰ বিষয়ে নাজানিলেহেঁতেন যদিহে তাইৰ মৃত্যুৰ পিছত সেই ডায়েৰীখন প্ৰকাশ নহলহেঁতেন। যদিহে তাইৰ মৃত্যুৰ পিছত ডায়েৰীখন প্ৰকাশ নহলহেঁতেন পৃথিৱীয়ে তাইৰ ডায়েৰীখনৰ বিষয়ে নাজানিলেহেঁতেন। এন ফ্ৰেংক ডাইড ইন এ কনচেন্ট্ৰেশ্যন কেম্প। এন ফ্ৰেংকৰ মৃত্যু হৈছিল এটা বন্দী শিবিৰত ইন আৰ্লি মাৰ্চ 1945 1945 চনৰ মাৰ্চৰ আৰম্ভণিতে এটা বন্দী শিবিৰত এন ফ্ৰেংকৰ মৃত্যু হৈছিল। Her father Otto Frank was the sole member of the family who survived World War II. দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জীয়াই থকা তাইৰ পৰিয়ালৰ একমাত্ৰ সদস্যজন আছিল তাইৰ দেউতাক অটো ফ্ৰেংক। Next, though she had started writing her diary in the summer of 1942, যদিও 1942 চনৰ গৰমৰ দিনত বা গৰমৰ সময়ত বা গ্ৰীষ্মৰ সময়ত তাই ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল, it was never with an intention of creating a record of her experiences during the World War. তাইৰ মনত এনেকুৱা কোনো ভাৱ নাছিল যে বিশ্বযুদ্ধৰ সময়ৰ যিবিলাক অভিজ্ঞতা আছে সেই অভিজ্ঞতাবিলাকৰ বিষয়ে লিখি তাই কিবা ৰেকৰ্ড গঢ়িব। This was a way to pass time fruitfully. এইটো আছিল সময় ফলপ্ৰসূভাৱে অতিবাহিত কৰাৰ এটা মাধ্যম while hiding from the German army in an underground safe house. যেতিয়া সিহঁতে নিজকে মাটিৰ তলৰ এটা ঘৰত নিজকে জাৰ্মান সৈন্যৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। মানে তাইৰ মনত এনেকুৱা কোনো ভাৱ নাছিল যে বিশ্বযুদ্ধৰ সময়ত তাই যিবিলাক অভিজ্ঞতা আহৰণ কৰিছে সেইবিলাক লিখি তাই কিবা বিশ্ব ৰেকৰ্ড গঢ়িব বুলি তাইৰ মনত কোনো ভাৱ নাছিল। কেৱল এইটো আছিল সময় অতিবাহিত কৰাৰ এটা মাধ্যম যেতিয়া সিহঁতে নিজকে জাৰ্মান সৈন্যৰ পৰা সুৰক্ষিত কৰি মাটিৰ তলৰ এটা ঘৰত আছিল তেতিয়া তাই ডায়েৰীটো লিখিছিল। Annie's voice has reached out across continents and generation. এনিৰ যি কথা আছিল সেই কথাবিলাক ৰিচ আউট বিয়পি পৰিছিল ক'ত এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যনছ। কণ্টিনেণ্টছ মানে হৈছে মহাদেশ আৰু পিছৰ প্ৰজন্মবিলাকৰ মাজত এনিৰ এই কথাবিলাক বিয়পি পৰিছিল। এণ্ড হাৰ ডায়েৰী ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ অফ দ্য ট্ৰেজেডিজ অফ দ্য ৱৰ্ল্ড। আৰু যুদ্ধৰ যিবিলাক দুখ লগা কথা আছিলে সেই দুখ লগা কথাবিলাকৰ এটা প্ৰয়োজনীয় টোকা বা এটা প্ৰয়োজনীয় তথ্য আছিলে তাইৰ ডায়েৰীখন। Sunday 14 June 1942 ৰবিবাৰ 14 জুন 1942 চন। On Friday 12 June সিদিনা আছিলে শুক্ৰবাৰ 12 জুন I woke up at 6 o'clock and no wonder মই 6 বজাত সাৰ পাইছিলোঁ and no wonder আৰু এইটো কোনো আচৰিত কথা নহয় it was my birthday. আজি কি মোৰ সিদিনা কি আছিলে মোৰ জন্মদিন আছিলে। But of course I was not allowed to get up at that hour. কিন্তু মই সেইখিনি সময়ত বিচনাৰ পৰা উঠাৰ মোক অনুমতি দিয়া হোৱা নাছিলে। So I had to control my curiosity until a 6:45. গতিকে মই কি কৰিবলগীয়া হৈছিলে মোৰ যি কিউৰিয়চিটি আছে মোৰ যি কৌতূহল আছে তাক মই নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছিলে কেতিয়ালে until a 6:45 7 বাজিবলৈ 15 মিনিট থকালৈকে মানে 6:45 মই মোৰ কৌতূহলখিনি নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছিলে। Then I could bear it no longer.
তাৰপিছত মই বেছি সময়লৈ এইটো সহ্য কৰিব পৰা নাছিলোঁ এণ্ড ৱেণ্ট টু দ্য ডাইনিং ৰুম আৰু কি কৰিছিলোঁ ডাইনিং ৰুমলৈ গৈছিলোঁ ৱেৰ আই ৰিচিভড এ ৱাৰ্ম ৱেলকাম ফ্ৰম মাৰ্টি দ্য কেট য'ত আমাৰ যিটো মেকুৰী আছে মেকুৰীটোৰ নাম হৈছে মৰ্টিৰ পৰা মই কি পাইছিলোঁ এক উষ্ম আদৰণি পাইছিলোঁ Soon after 7, 7 বজাৰ পিছত I went to mommy and daddy. মই মা দেউতাৰ ওচৰলৈ গৈছিলোঁ and then to the sitting room to undo my presents. আৰু কি কৰিছিলোঁ তাৰপিছত বহা ৰুমলৈ গৈছিলোঁ মোৰ যিবিলাক উপহাৰ আছে সেই উপহাৰবিলাক ল'বলৈ The first to greet me was you. মোক প্ৰথমতে শুভেচ্ছা জনোৱাজন আছিলা তুমি possibly the nicest of all নিশ্চয়কৈ সকলোতকৈ ভাল Then on the table there was a bunch of roses, a plant and some peonies and more arrived during the day. আৰু তাৰ পিছত কি আছিল টেবুলখনত কি আছিল bunch of roses এটা গোলাপ ফুলৰ থোপা আছিল a plant এটা গছপুলি আছিল some peonies হৈছে এটা ফুল এই কিছুমান peonies ফুল আছিল and more arrived during the day আৰু দিনটোত যিবিলাক বস্তু আহিছিল সেই গোটেইবিলাক আছিল I got masses of things from mommy and daddy. মই মা দেউতাৰ পৰা বহুতো বস্তু পাইছিলোঁ and was thoroughly spoiled by various friends. আৰু সেই বস্তুবিলাকৰ বেছিভাগ কি কৰিছিলে মোৰ বন্ধুবিলাকে নষ্ট কৰি পেলাইছিলে amongst other thing অন্য সামগ্ৰীসমূহৰ ভিতৰত I was given মই পাইছিলোঁ camera of Sakura এটা party game পাইছিলোঁ lots of sweets বহুতো মিঠাই পাইছিলোঁ chocolates পাইছিলোঁ a puzzle যি puzzle খেল এটা থাকে সেই puzzle এটা পাইছিলোঁ a bruise হৈছে কাপোৰত চাদৰ মেখেলাত লগোৱা এটা পিনৰ নিচিনা হয় ব্ৰুচ পিন বুলি কয় সেই এটা পাইছিলোঁ Tales and Legends of the Netherlands by Joseph Cohen লিখা Tales and Legends of the Netherlands নামৰ কিতাপখন পাইছিলোঁ Daisy's Mountain Holiday নামৰ কিতাপখন পাইছিলোঁ আৰু Wizard Book এখন মানে অলৌকিক মানে কিছুমান কথাৰ এখন কিতাপ হয় সেইখন কিতাপখন পাইছিলোঁ and some money আৰু কিছু পইচা পাইছিলোঁ Now I can buy the myths of Greece and Rome grant এতিয়া কি কৰিব পাৰিম মই যেটো পইচা পাইছোঁ এই পইচাখিনিৰ পৰা মই কি কৰিব পাৰিম the myths of Greece and Rome নামৰ কিতাপখন কিনিব পাৰিম Then Liz came to fetch me Liz হৈছে এজন মানুহৰ নাম লিছে হয়তো তাইৰ বন্ধু কি কৰিব আহিছিলে মোক ল'বলৈ আহিছিলে and we went to school আৰু কি কৰিছিলোঁ আমি স্কুললৈ গৈছিলোঁ During break I stood everyone sweet biscuits ব্ৰেকৰ সময়ত মানে বিৰতিৰ সময়ত কি কৰিছিলোঁ মই থিয় দিছিলোঁ আৰু আমি সকলোকে কি দিছিলোঁ মই sweet biscuits মিঠা বিস্কুট দিছিলোঁ আমি খাইছিলোঁ and then we had to go back to our lessons আৰু তাৰ পিছত আমি আমাৰ নিজৰ পাঠলৈ গৈছিলোঁ Now I must stop এতিয়া কি কৰিব লাগিব মই ইয়াতে শেষ কৰিব লাগিব Bye bye we are going to be great pals আমি কি কৰিব গৈ আছোঁ আমি ভাল বন্ধু হ'বলৈ গৈ আছোঁ Here is another diary entry dated 20 June 1942 1942 চনৰ 20 জুন তাৰিখে আকৌ ডায়েৰী লিখিছে 20 June 1942 I have not written for a few days মই আজি বহু দিন ধৰি লিখা নাই because I wanted first of all to think about my diary কাৰণ প্ৰথমে মই মোৰ ডায়েৰীখনৰ বিষয়ে ভাবিব বিচাৰো It's an odd idea for someone like me to keep a diary মোৰ নিচিনা কিছুমানৰ কাৰণে ডায়েৰী এটা ৰখাটো এটা অদ্ভুত ধাৰণা Not only because I have never done so before ইয়াৰ কাৰণ কেৱল এইটোৱে নহয় যে মই আগতে কেতিয়াও এইবিলাক লিখা নাই but because it seems to me that neither I nor for that matter anyone else will be interested in the unbosoming of a 13-year-old schoolgirl ইয়াৰ কাৰণটো হৈছে কি এজনী 13 বছৰীয়া স্কুললৈ যোৱা ছোৱালীয়ে ডায়েৰীত কি লিখিব কি নিলিখিব সেইবিলাক লৈ কোনেও একো আগ্ৰহ প্ৰকাশ নকৰিব Still what does the matter হলেও কোনো কথা নাই I want to write মই লিখিব বিচাৰো but more than that কিন্তু তাতকৈ বেছি I want to bring out all kinds of things that lie buried deep in my heart মই কি কৰিব বিচাৰো মোৰ হৃদয়ৰ গভীৰত বা মোৰ মনৰ গভীৰত যিবিলাক কথা আছে এই সকলো ধৰণৰ কথা মই কি কৰিব বিচাৰো বাহিৰলৈ উলিয়াই আনিব বিচাৰো Next paragraph there is a saying that paper is more patient than man এটা কথা আছে যে কাগজৰ ধৈৰ্য মানুহতকৈ বেছি it came back to me on one of my slightly melancholy days আৰু এটো মোলৈ উভতি আহিছিলে
one of my slightly melancholy days. মোৰ এটা অলপ বেয়া দিনত আহিছিলে while I sat scene in hand. যেতিয়া মই থুতুৰিত হাতখন লগাই বহি আছিলোঁ, feeling too bored, বহুত আমনি অনুভৱ কৰিছিলোঁ, and leaned even to make up my mind whether to go out or to stay at home. আৰু মনতে ভাবি আছিলোঁ যে মই ঘৰতে থাকিম নে বাহিৰলৈ ওলাই যাম. Yes, there is no doubt that paper is patient. আৰু নিশ্চয়কৈ এইটো কথাত কোনো সন্দেহ নাই যে কাগজৰ ধৈৰ্য বেছি. And I don't intend to sew this cardboard cover. Yes, there is no doubt. হয়, এইটোত কোনো সন্দেহ নাই যে paper is patient, কাগজৰ ধৈৰ্য আছে. And as I don't intend, আৰু মোৰ তেনেকুৱা কোনো ভাৱ নাই, to show দেখুৱাবলৈ, this cardboard covered notebook bearing the proud name of diary to anyone. আৰু মোৰ এই কাৰ্ডবৰ্ডেৰে কভাৰ হৈ থকা নোটবুকটো যাৰ নাম হৈছে ডায়েৰী, এই ডায়েৰীটো কাকো দেখুৱাবলৈ কোনো ইচ্ছা নাই. আনলেছ আই ফাইণ্ড এ ৰিয়েল ফ্ৰেণ্ড, যেতিয়ালৈকে মই এজন ভাল বন্ধু বিচাৰি নাপাওঁ. বয় অৰ গাৰ্ল, ল'ৰাই হওক বা ছোৱালীয়ে হওক, প্ৰবেবলি ন'বডি কেয়াৰ্ছ, নিশ্চয়কৈ কোনেও একো গুৰুত্ব নিদিয়ে. এণ্ড নাও আই কাম টু ৰুট অফ দ্য মেটাৰ, আৰু এতিয়া মই আচল কথাটোলৈ আহোঁ. দ্য ৰিজন ফৰ মাই ষ্টাৰ্টিং এ ডায়েৰী, কি কাৰণে মই এটা ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছোঁ. ইট ইজ ডেট আই হেভ ন' ছাচ ৰিয়েল ফ্ৰেণ্ড, এইটো হ'ল যে মোৰ কোনো প্ৰকৃত বন্ধু নাই. নেক্সট পেৰেগ্ৰাফ, হেন্স দিছ ডায়েৰী, আৰু এইকাৰণে এই ডায়েৰীখন. ইন অৰ্ডাৰ টু এনহেন্স ইন মাই মাইণ্ডছ আই, মোৰ মনৰ চকুত বৃদ্ধি কৰিবলৈ, কি বৃদ্ধি কৰিবলৈ, দ্য পিকচাৰ অফ দ্য ফ্ৰেণ্ড, বন্ধুৰ ছবিখন, ফৰ হোম, যাৰ কাৰণে আই হেভ ৱেইটেড ছ' লং, যাৰ কাৰণে মই কি কৰিছোঁ, বহুদিন ধৰি বাট চাই আছোঁ বা বহুদিন ধৰি ৰখি আছোঁ. I don't want to set down a series of bulk facts in a diary like most people do. মই কি কৰিব নিবিচাৰোঁ, মোৰ ডায়েৰীত এনেকুৱা কোনো টুলুঙা কথা লিখিব নিবিচাৰোঁ যিবিলাক বেছিভাগ মানুহে লিখাৰ দৰে মই কিছুমান টুলুঙা কথা মোৰ ডায়েৰীখনত লিখিব নিবিচাৰোঁ. But I want this diary itself to be my friend. কিন্তু মই বিচাৰোঁ এই ডায়েৰীখন মোৰ বন্ধু হওক. And I shall call my friend Kitty, আৰু মই মোৰ বন্ধুক কিট্টি বুলি মাতিম. No one will grasp what I am talking about. মই কি ক'বলৈ গৈ আছোঁ বা মই কি ক'ব খুজিছোঁ সেইটোত কোনে একো গুৰুত্ব নিদিয়ে. ইফ আই বিগেন মাই লেটাৰ্ছ টু কিট্টি জাষ্ট আউট অফ দ্য ব্লু, যদি মই কিট্টিত মানে মোৰ ডায়েৰীখনত যাৰ নাম মই কিট্টি দিছোঁ তাত মই লিখিবলৈ আৰম্ভ কৰোঁ, বা তেতিয়াও মই কি ক'বলৈ গৈ আছোঁ কোনেও তাত একো গুৰুত্ব নিদিয়ে. Every unknowingly I will start by sketching in brief the story of my life. অনিচ্ছাকৃতভাৱে হ'লেও মই কি কৰিম, মোৰ স্কেচিং মানে হৈছে ছবি অঁকা, মই কি কৰিম, মোৰ যিটো জীৱনৰ মোৰ যিটো গল্প আছে বা মোৰ যিটো কাহিনী আছে সেইটো মই সংক্ষেপে লিখিবলৈ আৰম্ভ কৰিম. আজিলৈ এইখিনিয়ে, আশা কৰোঁ ভিডিঅ'টোৱে তোমালোকক উপকৃত কৰিব. যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা. ধন্যবাদ.